মই এটা কথা ক'ম বুলি ভাবিছোঁ। কথাটো হৈছে যে মই কথা ক'ম বুলি ভবাই নাই। কথা ক'ম বুলি ভবা নাই। সঁচা কথা কৈছে নে এইটো আপুনি? একদম ঠিক আছে বাৰু। আপোনাক কিন্তু বহুত ধুনীয়া লাগিছে আকৌ। পেটটো কমিছেনে? পেটটো কমা নাই? পেটটো কমা নাই আপোনাৰ? এই ইমান খং কেলে কৰিছে আকৌ আপুনি? কথা বন্ধ কৰচোন। তাকে তাইলে থেংক ইউ ছ' মাছ। ইমান মৰম দিয়াৰ বাবে সদায় এনেকৈ ছাপোৰ্ট কৰি যাবা আৰু ভাল আশা কৰোঁ তোমাৰ যাতে যি সপোন আছে সদায় সফল হয়। অ'কে মনো, তোমাৰ আহিবলগীয়া জীৱনটো যাতে বহুত সুন্দৰ হওক আৰু নতুন বছৰ, অসমীয়া নতুন বছৰ তোমালৈ শুভেচ্ছা থাকিল। সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আজি হৈছে 1 বহাগ। 1 বহাগৰ দিনাই ৰংঘৰৰ বাকৰিত প্ৰথম বিহু অনুষ্ঠিত কৰা হয়। ব'লক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰংঘৰৰ বাকৰিৰ পৰাই। বন্ধুসকল, এইটো হৈছে তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ যোৱা এইটো ৰাস্তাটো। কিমান মানুহ দেখিছেনে? বহাগৰ প্ৰথম দিনাখনি ৰংঘৰ বাকৰিত বিহু অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। অ' মাই গড, ইমান মানুহ। মানুহৰ ভিৰ দেখিছে নাই? কি ক'ব, বিহু শেষেই হ'ব পাইছে। এতিয়া কেইটা বাজিলে বাৰু? 2:30মান বাজিলে। ইমান মানুহ হৈছে আৰু আমি আহি পাওঁতে জামত ফচি থাকোঁতে ইমান টাইম লাগিছে। বহুত মানুহ হৈছে দেই। আমাৰ মালিক হয়, বহুত দিনত লগ পালোঁ। কি কওঁ, কেনেকুৱা লাগিছে আজি? ছোৱালীবোৰ ধুনীয়া ছোৱালীবোৰ চোৱা বাহিৰে একো হোৱা নাই। তোমাৰ কি থৈ আহিছা? আমাৰ খৰামুখৰ মেইন ঢুলীয়া। কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল, বহুত বেছি ভাল লাগিছে। বন্দীপ গগৈ বহুত একদম হেভি এজন ঢুলীয়া দেই। তাৰপৰা আজি ৰংঘৰত ধন্যবাদ, আপোনাক লগ পাই বহুত বেছি ভাল লাগিল। তাৰপৰা অনুভৱটো কেনেকুৱা? অনুভৱ কেনেকুৱা হ'ব? ৰংঘৰ বুলি ক'লে আমাৰ এটা বেলেগ ঐতিহ্য ইয়াৰ লগত জড়িত আছে, সংস্কৃতি জড়িত আছে আমাৰ। ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। তাৰপৰা আজি ৰ'দটো, বতৰটো কি? বতৰ কেনেকুৱা কি ক'ব আৰু, বতৰ দেখিছে আৰু ৰ'দ। একবাৰ দেখাই দিয়ক চবকে। ঠিক আছে, আমাৰ গাঁৱৰ হয় আমাৰ দাদা এজন বন্দীপ গগৈ, তাৰপিছত আমাৰ এজন আছে দীপজ্যোতি। নমস্কাৰ। অনুভৱ কোৱা। অনুভৱ বঢ়িয়া, খালি গৰমে আৰু হালত বেয়া কৰি দিছে। তাৰপৰা বিহু মৰা হ'ল নেকি? বিহুটো মৰা হোৱা নাই, তাকে ভাবিছো আজি ৰাতিকে গাঁৱৰ আজি ইয়াত হেৰিয়ত ৰংঘৰত মৰা হোৱা নাই, চাবহে আহিলো আৰু। ৰংঘৰত আপোনাৰ মৰা হ'ল নাই? ৰংঘৰত মোৰ বিহু মৰা হোৱা নাই। আজি নাই? মোৰ নাই, কালিৰ পৰাই মোৰ অনুষ্ঠান আছে। তো বন্ধুসকল, আমি পৰমাদাক দেখিছোঁ। পৰমাদাক কি কৰিব পাৰোঁ চাওঁ। তেওঁতো চবকে লৈ থাকে, তেওঁ চবকে প্ৰেংক কৰি থাকে। আমিও আজি অলপ তেওঁক প্ৰেংক কৰিবলৈ চাওঁচোন বাৰু, কি কৰে তেওঁ চাওঁ। কেনেকুৱা লাগিছে আপোনাৰ? আমাৰ সেইদিনাখনি শিৱৰাত্ৰি লগ পাইছিলোঁ শিৱদৌলত। আজি আপোনাৰ কেনেকুৱা লাগিছে? আজি কাক আপুনি প্ৰেংক কৰিছে মানে? আজি বৰ্তমানলৈকে কৰা নাই, ভৱিষ্যতে কৰিম। তোমাক কৰিম দৰকাৰ হ'লে। মোকে কৰিব নি? মোক এতিয়া কৈ দিলে কেনেকৈ গম পাম আকৌ? মই গমেই পাই গ'লো দেখোন আপোনাৰ আইডিয়াটো কথা। ফটোবোৰ কৰি দিয়াচোন। এতিয়া ময়ে ফটো আমি কৰিলোগৈ। আপুনিহে আকৌ চবকে ফটো আমি কৰি আকৌ ময়ে ফটো আমি কৰিলোঁ বুলিছে। বা কওকচোন বাৰু, আমাৰ অসমবাসী ৰাইজলৈ আমাৰ চেনেলটোৰ জৰিয়তে আপুনি কি হেৰি? মই একো ক'ব নিবিচাৰোঁ। ক'ব নিবিচাৰোঁ? হ'ব দিয়া। আপোনাৰ গাত বিহু নাই লগা নি? নালোৱা। কেলৈ নাই লগা? এনেই লোৱা নাই। গামোচাখন দেখোন লৈ আছে। এনেই লৈ আছোঁ। আমাৰ চেনেলটো মানে প্ৰেংকৰ চেনেল নহয়। আপোনাক মানে ভালকৈ সুধিবলৈ আহিছোঁ যে আমাৰ এজন বহুত মানে ভাল পাওঁ আপোনাক। প্ৰেংক ষ্টাৰ নহয় জানো? আমাৰ অসমৰ একদম হেভি প্ৰেংক ষ্টাৰ। আপুনি বহুত ভাল লাগে সঁচাকৈ, চিৰিয়াছলি কৈছোঁ, বহুত ভাল লাগে। আপোনাক লগ পোৱাটো হেঁপাহ আছিলে। সেইদিনাখনি শিৱদৌলত লগ পালোঁ, তাৰপৰা আজিও লগ পাইছোঁ। আজি এই ভবাই নাছিল যে আজি লগ পাম, কিন্তু ভাবিছিলোঁ যে ইয়াত আপুনি থাকিব, কিন্তু আপোনাক কিবা ক'ম বুলি ভবা নাছিলোঁ। আপুনি হ'লেও কৈ দিয়ক, কি ক'ম বুলি ভাবিছে? মই এটা কথা ক'ম বুলি ভাবিছোঁ। কথাটো হৈছে যে মই কথা ক'ম বুলি ভবাই নাই। কথা ক'ম বুলি ভবা নাই। সঁচা কথা কৈছে নে এইটো আপুনি? একদম ঠিক আছে বাৰু। আপোনাক কিন্তু বহুত ধুনীয়া লাগিছে আকৌ। পেটটো কমিছেনে? পেটটো কমা নাই? পেটটো কমা নাই আপোনাৰ? এই ইমান খং কেলে কৰিছে আকৌ আপুনি? কথা বন্ধ কৰচোন। তো বন্ধুসকল, পৰমাদাক লগ পালোঁ। ইমান মানে লৈ দিলে আমাক। আমি ভাবিছিলোঁ তেওঁ সঁচাকৈ তেনেকুৱা কৰি আছিলে। বহুত কিবা কিবি কৰি দিলে। আপোনালোকে ভিডিঅ'টো তেওঁ চেনেলত চাবলৈ পাব।
বহুত মানে খঙত ক'লে মানে আমি ভাবিছিলোঁ সঁচা সঁচিকে কৈছে, কিন্তু মই ভাবি আছিলোঁ যে তেওঁ এনেকুৱা নকৰে, কিন্তু হ'লেও যেনেকুৱা কৰিলে মানে ৰিয়েলিষ্টিক সেইটোৱে ন, প্ৰেংষ্টাৰৰ কথাটো সেইটোৱেই যে পটককৈ এটা কণ্টেণ্ট ক্ৰিয়েট কৰি দিব পাৰে। তেনেকৈ আজি আমাক বহুত ল'লে, মই কৈছোঁ ন আপুনি তেওঁ চেনেলটোত গৈ পিনি চাব পাৰিব আপোনালোকে। হ'ল এই প্ৰেংষ্টাৰৰ লগত আমি কেতিয়াও প্ৰেংক কৰিব নোৱাৰে সেইষাৰ জানিলোঁ, আজি হাতে হাতে প্ৰমাণ পাই গ'লোঁ। তেওঁ ইমানেই চিৰিয়াছলি ক'লে যে মই ভাবি আছিলোঁ তেওঁ যে সঁচাকৈ এইটো কৰা নাই, তেওঁ নকৰো জানো, ইমান এজন ভাল ইউটিউবাৰে আৰু ইমান মানুহৰ আগত কেতিয়াও এজন মানে অনুৰাগীক কেতিয়াও মানে বেয়া নোপোৱা সেইষাৰ মই জানো, কিন্তু তেওঁ যেনেকৈ ইমান ৰিয়েলিষ্টিক কৰিছে মানে মই ভাবিবলৈ বাধ্য হৈ গ'লোঁ যে তেওঁ আমাক বহুত কিবা বেয়া পাইছে। মানুহটো ৰিয়েলত চাগে অলপ মকেল টাইপ বুলি ভাবিছে, মানে যে মানুহটো চাগে বহুত উস্তাদি টাইপ বুলি ভাবিছা তুমি, হয় নাই? নাই অকমান কাৰণে কৈ দিলো, খালি বেয়া নাপাবা। গম পাইছো মানে ইয়াকে অকণ প্ৰেংক কৰিলো, প্ৰেংকটো মোৰ চেনেলত চল পাব অকণমান। ঠিক আছে, যিসকলে চাই আছে মানে ধুনীয়া ধুনীয়া ভিডিঅ' বনাব বুলি কৈছে, নামঘৰ চামঘৰ এনেকুৱা ব্লগ বনাব বুলি কৈছে, মজা সকলোৱে চাব, ছাপোৰ্ট কৰিব ভালকে, আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকা, সকলোকে এণ্টাৰটেইনমেণ্ট কৰি থাকা। আশা ৰাখিছো, বাই বাই। সেইদিনাখনিও লগ পাইছিলো আপোনাক আমি শিৱদৌলত। দাদা হেপী বিহু, আপোনাক লগ পাই বহুত ভাল লাগিলে। আমাৰ দৰ্শকসকলৰ কাৰণে কিবা এটা কৈ দিয়ক। তোমালৈ হেপী বিহু, লগ পাই ভাল লাগিল। আজি ৰংঘৰলৈ আহিছো আৰু ইয়াৰ যোগেদি সকলোলৈ মোৰ ফালৰ পৰা হেপী বিহু। দাদা মোৰ যিগৰাকী গাৰ্লফ্ৰেণ্ড তাই আপোনাৰ বহুত ভাল ফ্ৰেণ্ড, বহুত বিগ ফ্ৰেণ্ড, মানে তেওঁ আপোনাৰ ভিডিঅ' মোৰ বহুত চাই থাকে, শ্বৰ্ট ফিল্মো বহুত চাই থাকে। তেওঁ আপোনাৰ গোটেইকেইটা গান বহুত ভাল পায় আৰু ময়ো বহুত ভাল পাওঁ, আৰু তোমাৰ বাবে গানটো মোৰ বহুত প্ৰিয় হয়। আপুনি এনেই আমাৰ তেওঁৰ কাৰণে কিবা এটা কৈ দিয়ক। কি নাম তাই? তেওঁৰ নামটো নালাগে বাৰু ক'বলৈ। তাকে তাইলে থেংক ইউ ছ' মাছ, ইমান মৰম দিয়াৰ বাবে। সদায় এনেকৈ ছাপোৰ্ট কৰি যাবা আৰু ভাল আশা কৰোঁ তোমাৰ যাতে যি সপোন আছে সদায় সফল হয়। তেওঁ আপোনাৰ ফালৰ পৰা কৈ দিয়ক যে মুনু তোমাৰ কিবা এটা কৈ দিয়ক আপুনি তাক। অ'কে মুনু, তোমাৰ আহিবলগীয়া জীৱনটো যাতে বহুত সুন্দৰ হওক, আৰু নতুন বছৰ, অসমীয়া নতুন বছৰ তোমালৈ শুভেচ্ছা থাকিল। আপোনাৰ শ্বৰ্ট ফিল্ম আকৌ কেতিয়া পাম? শ্বৰ্ট ফিল্ম অলপ টাইম আছে, আহিব। কিবা গানৰ হেৰি কৰি আছে নি? কাম চলি আছে, সোনকালে এনাউন্সমেণ্ট দিব। ঠিক আছে দাদা, বহুত ভাল লাগিলে, থেংক ইউ। বান্ধিলা টঙালিয়ে দিয়া বিহুৱান মূৰতে লৈ গুৰু সেৱা জনাইলে বলে ধুলে দিব যাব মন্দিৰতে পাতিব যাব ধুন্দৰে ধুলে দিব যাব মন্দিৰতে পাতিব যাব। আমি গাঁও বতৰ ৰঙালী বিহুতি নাচুনতে লাগিব